হেল্ল' ভিউয়াৰ্স পোনপ্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আজি মই খুব ধুনীয়া দুটা ৰেচিপি লৈ আহিছোঁ ৰেচিপি দুটা হ'ল লাচ্ছা পৰাঠা মই দুটা ৱেত বনাই দেখাম আপোনালোকক খাবলৈ খুব ধুনীয়া হৈছে লগত মই বনাইছিলোঁ আলু বাটাৰ মছলা আপোনালোকে হয়তো পনীৰ বাটাৰ মছলা বনাইছে আলু বাটাৰ মছলা মই কেনেকৈ বনাইছোঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া মই আটা ললোঁ আটা মই 2 কাপ লৈছোঁ আটাৰ লগত মই এতিয়া ইয়াতে অলপমান নিমখ দিলোঁ নিমখ দিয়াৰ পিছত মই অলপমান ৰিফাইন অইল দিম এয়া মই এইখিনিমান ৰিফাইন অইল দিলোঁ কোমল হ'ব লাগে তাৰমানে মাৰোতে আৰু এতিয়া মই অলপমান কুহুমীয়া পানী লৈ পেলাই এইখিনি মই আটাখিনি ভাল কৰি মাৰি যাম আপোনালোকে চাই যাব মই কেনেকৈ মাৰি যাম মই গোটেইখিনি প্ৰচেছ আপোনালোকক ধুনীয়াকৈ দেখাই দিম কুহুমীয়া পানী মিলাই লাহে কৰি মাৰি যাম আৰু আটা মাৰিব সকলোৱে জানে অলপমান কোমল হ'ব লাগে তাৰমানে আৰু মই লাহে মিলাই পেলাই এতিয়া এই আটাখিনি মই মাৰি ললোঁ ভাল কৰি আৰু অলপমান ভাল কৰি আটাখিনি মুঠিব লাগিব কোমল নোহোৱালে মই ভাল কৰি মুঠি ল'ম তাৰমানে এতিয়া মই ৰুটিখন গুলি কৰি ললোঁ আৰু বেলি ল'ম আৰু মই আটাই ব্যৱহাৰ কৰোঁ মই আগতেও বহুতবাৰ কৈছোঁ মই ময়দাটো এভয়েড কৰোঁ যিহেতু সেইবাবে মই আমাৰ ঘৰত ময়দাটো খুব কমেই থাকে এতিয়া মই খুব ভাল কৰি বেলি ললোঁ আৰু বেলাৰ পিছত কি কৰিব লাগে মই আপোনালোকক দেখাই যাম এয়া এনেকৈ আপোনালোকে পাতল কৰি বেলি ল'ব ধুনীয়া কৰি আৰু বেলাৰ পিছত ইয়াতে অলপমান ৰিফাইন অইল দিম মই আপোনালোকে ঘিও দিব পাৰে মই ঘি দিয়া নাই মই ৰিফাইন অইল দিছোঁ দুটাই ব্যৱহাৰ কৰিব পাৰে ঘি বা ৰিফাইন এটা যিকোনো ব্যৱহাৰ কৰিলে হ'ল এতিয়া ৰিফাইন অইলটো খুব ধুনীয়া কৰি ব্ৰাছ বা চামুচ দি মিলাই দিব গুটেইখিনি ধুনীয়া কৰি মই যেনেকৈ দিছোঁ তেনেকৈ এইটো প্ৰচেছতে এতিয়া ৰিফাইন অইলখিনি ধুনীয়া কৰি মিলোৱা হ'ল ইয়াৰ ওপৰত মই আটা ছটিয়াই দিম এয়া মই যেনেকৈ ছটিয়াইছোঁ তেনেকৈ আৰু গোটেইখিনি আকৌ যেনেকৈ মই ৰিফাইন অইলখিনি মিলাই লৈছিলোঁ আটাখিনিও তেনেকৈ ধুনীয়া কৰি গোটেই চবফালে মিলাই ল'ব লাগিব তাৰমানে যেতিয়া ফোল্ড কৰোঁ তেতিয়া লাগি নধৰে আৰু সেইটো কাৰণে আটা আৰু ৰিফাইন অইলটো মিলোৱা হয় ইয়াৰ ওপৰত দিয়া হয় তাৰমানে এতিয়া ধুনীয়া কৰি এইখিনি স্প্ৰেড হৈ গ'ল এতিয়া মই দেখাই আছোঁ এতিয়া প্লেটছ কৰিব লাগিব ভাঁজ দিব লাগিব দেখিছেনে এবাৰ আগলৈ এবাৰ পিছলৈ এবাৰ আগলৈ এবাৰ পিছলৈ তেনেকৈ গোটেই ৰুটিখন কৰিব লাগিব এবাৰ আগত এবাৰ পিছত এবাৰ আগত এবাৰ পিছত তেনেকৈ গোটেইখিনিলৈ কৰিব লাগিব একদম লাষ্টৰ টু দ্য এণ্ড এইখিনি গোটেইখিনি হৈ যাব এয়া হৈ গ'ল এয়া একদম লাষ্টলৈ কৰিব লাগিব তাৰমানে এণ্ডলৈ আৰু এতিয়া অলপমান টানি দিব এইখিনি দীঘল কৰি চাব যাতে ছিঙি নাযায় আৰু এতিয়া দীঘল কৰি টানি দিলোঁ আৰু এতিয়া লাহে আমি ফোল্ড কৰিব লাগিব এনেকৈ মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকেও ফোল্ড কৰিব লাগিব এয়া এতিয়া এখন হৈ গ'ল আমাৰ আৰু এতিয়া আমি বেলি ল'ব লাগিব বেলোতে বেছি পাতলো নহয় বেছি ডাঠো নহয় তেনেকুৱা আৰু এয়া মই বেলি পেলাই আপোনালোকক দেখালোঁ আৰু বাকী মই আৰু এখন দেখাম বুলি কৈছোঁ বেলেগ এটা প্ৰচেছ সেইটোও চাই লওক ইয়াতে আকৌ আগৰ নিচিনা ৰিফাইন অইল দিব লাগিব ৰিফাইন অইল বা ঘি দিয়াৰ পিছত আমি ইয়াতে আটা দিব লাগিব আটাখিনিও তেনেকৈ আগৰ নিচিনাই স্প্ৰেড কৰি দিব লাগিব গোটেইখিনি যাতে লেয়াৰকেইটা লাগি নধৰে এতিয়া এখন নাইফৰ সহায়ত মই এনেকৈ কাটি ল'লোঁ আপোনালোকৰ পিজ্জা কাটাৰ থাকিলে তেনেকৈ কাটিব পাৰে আৰু এতিয়া মই এনেকৈ গোটেই ৰুটিখন এনেকৈ কাটি ল'ম তাৰমানে এয়া দেখিছেনে এনেকৈ কৰি ল'ব আপোনালোকো একদম লাষ্টৰ টু দ্য এণ্ড লাষ্টলৈ কৰিব লাগিব আৰু এতিয়া খুব লাহে আমি এনেকৈ উল্টাব লাগিব লাগি নধৰে যিহেতু ৰিফাইন অইল আৰু আটা ব্যৱহাৰ কৰা হৈছে লাহে এনেকৈ গোটেইখিনি আনিব লাগিব মাজলৈ আনি পেলাই আকৌ তেনেকৈ আগৰ নিচিনাই টানিব লাগিব অলপমান ছিঙি নোযোৱা কৰি এয়া অলপমান দীঘলীয়া কৰি দিব লাগিব আৰু লাহে আমি এতিয়া ফোল্ড কৰি যাম এয়া মই ফোল্ড কৰিছোঁ দেখিছেনে আকৌ আগৰ নিচিনা এইটো কাটি কৰে আগৰটো কাটি নকৰে আৰু এতিয়া এইটোও গুলি হৈ গ'ল এইটো বেছি ধুনীয়া হয় দেখাত আৰু এতিয়া এইখিনি বেলি ল'লোঁ এয়া বেলি ল'লোঁ আপোনালোকক দেখাইছোঁ তাৰপিছত সেকাটো মই দেখাম তাৰপিছত এখন টাৱাত দি দিব ফ্ৰাইং পেন এখনত তাৰপিছত তাতে শিকি যাব ফ্লেমটো কমাই ল'ব আৰু ৰিফাইন অইল চাইডে দিব আৰু এনেকৈ প্ৰেছ কৰি দিব যাতে ধুনীয়াকৈ সিজি যায় ৰুটিখন আৰু এয়া এনেকৈ আকৌ উল্টাই দিলোঁ মই উল্টাই পেলাই আকৌ এনেকৈ ৰিফাইন অইল দি কৰি যাম মই অলপমান ৰিফাইন অইল কম যেন লাগিছে এতিয়া এখন পৰাঠা আমাৰ হৈ গ'ল আৰু নেক্সটখনো মই লাচ্ছা পৰাঠা এটা বেলেগ ৱেট কৰিছিলোঁ যে সেইখনো মই ফ্ৰাই কৰি আপোনালোকক দেখাম এইখন মই দিলোঁ এইখনো একেই প্ৰচেছ আৰু তেনেকৈ কৰিলে হ'ল
নেক্সটখনো একেই প্ৰচেছতে ভাজিম আৰু এয়া অলপমান আগতে ভাজি লৈছোঁ তাৰপিছত চাইডে চাইডে ৰিফাইন দিম আৰু ৰিফাইন দিয়াৰ পিছত গোটেইখিনি দুটা চাইডে ধুনীয়া কৰি সিজিলে আমাৰ পৰাঠাখন হৈ যাব লাচ্ছা পৰাঠাখন এইখনো হৈ গ'ল দুখনেই মই দেখালোঁ বনাই পেলাই এইটো প্ৰচেছতে বাকী কেইখনো আপোনালোকে এনেকৈ ভাজি ল'ব লাহে লাহে কম ফ্লেমত যাতে ধুনীয়া কৰি সিজি যায় 8টা আলু লৈছিলোঁ আলুকেইটা বাকলি গুচাই এইটো শেপত কাটি লৈছোঁ কিউব সাইজত আৰু অলপমান সিজাই ল'ম পুৰা নিহিজা আৰু হাফ যেতিয়ালৈ কুক হয় তেতিয়ালৈ এখন ঢাকন দি দিলোঁ আৰু অলপমান যেতিয়া কুক হ'ব তেতিয়া মই নমাই থ'ম আৰু 10 মিনিটমান ঢাকনখন দিলোঁ আৰু 10 মিনিটমান পিছত মই ঢাকনখন খুলি দিলোঁ আৰু খুলি দিয়াত এয়া এইখিনি সিজিছে আৰু এতিয়া মই ফ্লেমটো বন্ধ কৰি দিম এতিয়া এটা পাত্ৰত মই উলাই ল'লোঁ আৰু ইয়াতে মই নিমখ দিম আলুখিনিৰ জোখৰ আৰু পিছত গ্ৰেভিত আকৌ দিম এয়া নিমখ দিলোঁ নিমখ দিয়াৰ পিছত অলপমান হালধি দিলোঁ এইখিনি দিয়াৰ পিছত মই ভালকৈ এইখিনি সানি ল'লোঁ আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম এতিয়া মই এটা কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীত তেল দিলোঁ আৰু তেলখিনি যেতিয়া ধোঁৱা ওলাইছে তেতিয়া মই আলুখিনি ভাজি যাম একেলগে গোটেইখিনি আলু দিয়া নাই অলপ অলপ কৰি মই ভাজি যাম আৰু আলুখিনি এতিয়া বাকীখিনি আলু মই তেনেকৈ ভাজি ল'লোঁ আৰু অলপমান ৰঙা হ'লে যেতিয়া মই আৰু ফ্লেমটো বন্ধ কৰি দিম এতিয়া মই গোটেইখিনি আলু ভাজা হ'ল আৰু এখন মই প্লেটত উলাই ল'লোঁ আলুখিনি আৰু বাকীখিনি কি কৰোঁ মই দেখাই আছোঁ এতিয়া সেইটো কেৰাহীতে মই বাটাৰ দিলোঁ আৰু বাটাৰখিনি যেতিয়া গলিব ধৰিব তেতিয়া মই বাকীখিনি গোটা গৰম মছলাখিনি দিম বাটাৰটো সোনকালে গৰম হয় সেইটো কাৰণে ফ্লেমটো মিডিয়ামতে থ'ব একদম হাই কৰি নিদিব আৰু যেতিয়া বাটাৰখিনি গলি গ'ল এতিয়া মই ইয়াতে ইলাচি দিলোঁ ডালচেনি লং আৰু গোটা জালুক এইখিনিয়ে দিছোঁ গোটা গৰম মছলাৰ ভিতৰত আৰু এইখিনি যেতিয়া অলপমান ভাজা ধৰণৰ হৈছে তেতিয়া মই পিঁয়াজ 3টা দিছোঁ পিঁয়াজ 3টা মই স্লাইচ কৰি লৈছোঁ মিডিয়াম সাইজ পিঁয়াজ আৰু এইখিনি অলপমান ভাজিব লাগিব ভাল কৰি যেতিয়ালৈ ধৰক পিঁয়াজৰ কেঁচা গোন্ধটো নাযায় আৰু অলপমান কালাৰটো চেঞ্জ নহয় তেতিয়ালৈ ভাল কৰি ভাজিব লাগিব এতিয়া মই ইয়াতে নহৰু কেইটামান দিলোঁ আৰু আদা দিলোঁ অলপমান নহৰু আদাখিনি এনে দি দিছোঁ যিহেতু পিছত মই এইখিনি পেষ্ট কৰিমেই সেইবাবে আৰু এনে কাটি পেলাই দি দিছোঁ আদাখিনিও আৰু এতিয়া আকৌ গোটেইখিনি ভাল কৰি ভাজিব ধৰিছোঁ এতিয়া ভাজা হোৱাত মই কাজু এক পেকেট পুৰা দি দিলোঁ কাজু ধৰক 15টামান আছিলে ইয়াতে আৰু এইখিনিও একেলগে গোটেইখিনি ভাল কৰি মিক্স কৰি ভাজিম ইমান ধুনীয়া গোন্ধাইছে গোটা গৰম মছলাৰ খুব ধুনীয়া ফ্লেভাৰ ওলাইছে আৰু বাটাৰৰ এটা নিজৰ এটা এৰোমা থাকে ইমান ভাল লাগে বাটাৰৰ গোন্ধটো এতিয়া ভাল কৰি ভাজা হ'ল আৰু এইখিনি অলপমান ঠাণ্ডা হ'বলৈ দিম এতিয়া ফ্লেমটো বন্ধ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'লে মই এইখিনি পেষ্ট কৰি ল'ম বিলাহী এটা মই গ্ৰাইণ্ডাৰ জাৰত দিলোঁ এনে কাটি পেলাই আৰু এইখিনিও মই এতিয়া পেষ্ট কৰি ল'ম এইফালে এইখিনিও ঠাণ্ডা হৈছে পিঁয়াজ নহৰু আদা গোটা গৰম মছলা আৰু কাজু এইখিনিও মই পেষ্ট কৰি ল'লোঁ ধুনীয়া কৰি এতিয়া সেইটো কেৰাহীতে মই অলপমান ৰিফাইন অইল দিলোঁ ৰিফাইন অইল দিয়াৰ পিছত মই তেজপাত এখিলা দিলোঁ আৰু শুকান জলকীয়া 2টা দিলোঁ এইখিনি অলপমান ফুটাৰ নিচিনা হ'লে মই এইখিনি দি দিলোঁ এই যে মই পেষ্ট কৰি লৈছিলোঁ কাজুৰ পেষ্টখিনি আৰু পিঁয়াজ নহৰু আদা গোটেইখিনি দি পেলাই মই ভাল কৰি লৰাব ধৰিছোঁ ফ্লেমটো অলপমান কমাই ল'ব নহ'লে পটককৈ লাগি যায় এতিয়া এইখিনি ধুনীয়াকৈ ভাজা হৈছে আৰু বিলাহীৰ পেষ্টখিনি যে কৰিছিলোঁ সেইখিনি দি দিলোঁ দিয়াৰ পিছত আকৌ ভাল কৰি লৰাই ভাজিব ধৰিছোঁ ফ্লেমটো মিডিয়ামতে থৈছোঁ বঢ়াই দিয়া নাই আৰু খুব ভাল কৰি ভাজিব লাগিব যেতিয়ালৈ ধৰক তেলটো ছেপাৰেট নহয় এতিয়া এইখিনি হৈছে আৰু অলপমান মই পানী দি দিম ইয়াতে তাৰমানে কাজুৰ পেষ্টখিনিত লাগি আছিলে সেইখিনি পানী দি আকৌ মই ভাল কৰি লৰাই ভাজিব ধৰিছোঁ এইখিনি ভাজা হৈছে এতিয়া মই নিমখ দিম ইয়াতে সোৱাদমতে নিমখ দিলোঁ এইখিনিমান দিলে হ'ব আৰু হালধি দিলোঁ নিমখ হালধি দিয়াৰ পিছত বাকী মছলাখিনি দিম জিৰাৰ গুড়ি দিলোঁ জিৰাৰ গুড়ি দিয়াৰ পিছত মই এতিয়া ধনিয়াৰ গুড়ি দিলোঁ আৰু ধনিয়াৰ গুড়ি দিয়াৰ পিছত মই জলকীয়াৰ গুড়ি দিলোঁ আৰু জলকীয়াৰ গুড়ি দিয়াৰ পিছত মই শাহী গৰম মছলা দিলোঁ এইখিনি মছলাই ব্যৱহাৰ কৰিম আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ লৰাই দিম যাতে মছলাখিনিৰ লগত মিলি যায় গোটেইখিনি পেষ্টখিনি গোটেইখিনি ধুনীয়াকৈ ভাজা হৈছে তেলটো ছেপাৰেট হৈছে দেখিছেনে আৰু খুব ধুনীয়াকৈ শুকাই গৈছে বস্তুখিনি এতিয়া ইয়াতে মই কুহুমীয়া পানী ব্যৱহাৰ কৰিম কুহুমীয়া পানী অলপমান দি দিম আৰু বেছি নিদিওঁ আৰু আলুখিনি যিহেতু আধা সিজাই লৈছোঁ এয়া মই কুহুমীয়া পানী দি দিলোঁ আৰু দিয়াৰ পিছত আকৌ ভালকৈ লৰাই পেলাই মই আলুখিনি দিম এতিয়া মই গোটেইখিনি ধুনীয়াকৈ লৰাই দিলোঁ আৰু লৰোৱাৰ পিছত মই আলুখিনি দি দিম মই আলুখিনি এড কৰি দিলোঁ যোগ কৰি দিলোঁ আৰু দিয়াৰ পিছত আকৌ ভাল কৰি গোটেইখিনি লৰাই পেলাই উতল আহিবলৈ মই এখন ঢাকন দি দিম
এয়া মই এখন ঢাকন দি দিলোঁ আৰু 10 মিনিটমানৰ কাৰণে থৈ দিম আৰু অলপমান পিছত মই ঢাকনখন খুলিছিলোঁ আৰু অলপমান কাছুৰি মেথি আৰু ধনিয়াৰ পাত দিলোঁ আৰু ধনিয়াৰ পাত দিয়াৰ পিছত এইখিনি ভাল কৰি লৰাই দিছোঁ অলপমান ডাঠো হৈছে যিহেতু কাজুৰ পেষ্ট আছে আৰু এতিয়া অলপমান উতল আহিলে মই ফ্লেমটো বন্ধ কৰি দিম এতিয়া হৈ গ'ল মই ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু এটা পাত্ৰত উলাই ললোঁ এই আমাৰ আলু বাটাৰ মছলা হৈ গ'ল আপোনালোকে এনেকৈ বনাই চাবচোন খাবলৈ খুবেই ধুনীয়া হৈছিলে কেতিয়াবা নিৰামিষ খালে এনেকৈ বনাই খাব পাৰে আৰু যদি মোৰ ৰেচিপিবোৰ ভাল পাইছে সদায় কোৱাৰ দৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ সো মাচ বহুত বহুত ধন্যবাদ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে